আছে দাদা বলেৰো কেতিয়াৰ বলেৰো এখন এখন 2022 হয় 2022 বলেৰো কিমান দাম ৰাখিছে দাদা এখন 730 7,30,000 টকা দাদা ফাইনান্স হৈ যাব ফাইনান্স হৈ যাব ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট দিব লাগিব এখন 1.5 লাখ মান দিব লাগিব আচ্ছা 1.5 লাখ টকা দিব লাগিব এই গাড়ীখন ললে ইয়া চাই লওক গাড়ীখন খুব ধুনীয়া হৈ আছে কৰিবলগীয়া একো নাই যি আছে জেনুইন হয় নে কি কয় দাদা নমস্কাৰ মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোক স্বাগতম জনাইছো মই আজি আহিছো ফ্ৰেণ্ডছ অটো কাৰ আৰু দাদা মোৰ লগত আছে দাদা আপোনালোকৰ ইয়াতে যদি কাষ্টমাৰে গাড়ী লয় কি সুবিধা পাব ৰিফাইনেন্সটো পাই যায় হয় সার্ভিস এটা ফ্রি পাই যায় হয় আর প্লাস 1 বছর ওয়ারেন্টি পাবেন আচ্ছা 1 বছৰৰ ওয়ারেন্টি পাব আৰু যদি কোনোবা কাষ্টমাৰে ভাবে যে মোৰ ঘৰত এখন সেকেন্ড হ্যান্ড গাড়ী আছে মই এখন এক্সচেঞ্জ কৰি মানে বেলেগ এখন গাড়ী ল'ব বিচাৰো তেনেকে পাৰিব না নাই পাৰিব তেনেকেও পাৰিব তে শুনিলে আপোনালোকে দেৰি নকৰিব সোনকালে আহক দাদাৰ ফোন নম্বৰটো দি দিম মই এড্ৰেছটো দি দিম নে কি কৰা বলক এতিয়া আৰম্ভ কৰক আছে কমাৰ্চৰ লগত এল্টো দাদা মানে কেতিয়াৰ মডেল এইটো এখন এল্টো এলেক্সা হয় 2020 মডেল হয় হয় কিমান দাম ৰাখিছে এখনৰ গাড়ীখন ৰাখিছো আপোনাৰ মই যদি 15 ইয়াৰ্স টেক্সটো কৰি দিব লাগে হয় 3,40,000 টকা আৰু যদি কাস্টমাৰে নিজে কৰিম বুলি ভাবিছে 2,40,000 টকা দিলে হ'ব হয় আচ্ছা মই কৈছো যে যদি কোনোবা কাস্টমাৰে কোনোবা মেকানিক লৈ আহিব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ কিবা প্ৰব্লেম আছে নেকি নাই একো প্ৰব্লেম নাই দি আছে জেনুইন হয় নে কি কয় আহিব পাৰে নেক্সট এখন আছে আৰু এখন কমাৰ্চিয়েল এল্টো এখন কেতিয়া দাদা এখন আছে আপোনাৰ 2023 মডেল এবছৰ 6 মাহ হৈছে হয় 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 আপোনাৰ গাড়ীখন খুবেই ধুনীয়া 23,000 চলা হয় হয় বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেট্ৰল আছে পাৰমিটটো অকল অসমৰ কাৰণে আছে নে 3 ষ্টেট আছে 3 ষ্টেট আছে এখন ডাউন পেমেন্ট কিমান দিব লাগিব এখন 1 লাখ মান দিলে আহি যাব এখন VXI প্লাস হয় 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 1 লাখ টকা যদি দিয়ে তেতিয়াহ'লে এই গাড়ীখন কাগজ পাতি কোনে ট্ৰান্সফাৰ কৰি দিব না মই কৰি দিম আপুনি কৰি দিব আচ্ছা নেক্সট আছে আৰু এখন আপোনাৰ ৱেগনাৰ এখন কেতিয়াৰ মডেল দাদা এখন 2018 মডেল কিমান দাম ৰাখিছে এখনৰ এখন আছে আপোনাৰ 360 3,60,000 টকা কিবা ডিসকাউন্ট হ'ব নে নে ফিক্স প্ৰাইস অলপ চাই দিব পাৰিম দাদা ডাউন পেমেন্ট কিমান দিব লাগিব এখনৰ ডাউন 1 লাখ মান দিলে আহি যাব 1 লাখ টকা দাদা নেক্সট এখন আছে আপোনাৰ টাটাৰ কি আছে দাদা এখন টাটাৰ কি আছে মেজিক নেকি এসি গল কেতিয়াৰ মডেল দাদা এইটো হয় এইটো 2022 মডেল 2022 মডেল কিমান দাম ৰাখিছে এখনৰ চাই লওক গাড়ীখনৰ বডিটো খুব ধুনীয়া এখন আহিব আপোনাৰ 2,80,000 টকাত যদি আপোনালোকে চাব বিচাৰে গাড়ীখন চাব পাৰে তাতে ফাইনান্স হৈ যাব ডাউন পেমেন্ট কিমান দিব লাগিব আপোনাৰ 80,000 মান দিলে আহি যাব কি কয় 80,000 টকা দিব লাগিব এনে কমাৰ্চিয়েল গাড়ীত অলপ ডাউন পেমেন্ট বেছি দিব লাগে নে কি কয় নেক্সট এখন আছে দাদা বলেৰো কেতিয়াৰ বলেৰো এখন 2022 হয় 2022 বলেৰো কিমান দাম ৰাখিছে দাদা এখন 730 7,30,000 টকা দাদা ফাইনান্স হৈ যাব ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট দিব লাগিব এখন 1.5 লাখ মান দিব লাগিব আচ্ছা 1.5 লাখ টকা দিব লাগিব এই গাড়ীখন ললে ইয়া চাই লওক গাড়ীখন খুব ধুনীয়া হৈ আছে কৰিবলগীয়া একো নাই যি আছে জেনুইন হয় নে কি কয় দাদা দাদা নেক্সট টাইম আমি আৰু এসি এয়া চাই লওক গাড়ীখন সাইডৰ পৰা দেখাই দিছো দাদা নেক্সট এখন আছে আপোনাৰ এসি গল কেতিয়াৰ এখন এখন আপোনাৰ 2020 হয় 2020 গাড়ী কিমান দাম ৰাখিছে এখনৰ এখন আহিব আপোনাৰ 2.5 লাখ টকা 2.5 লাখ টকা এয়া চাই লওক গাড়ীখন মানে কি কম আৰু ভিতৰটো যদি খোলা আছে মই দেখাই দিছো এয়া চাই লওক খোলা আছে যি আছে সব কিছু কৰি দাদাসকলে ৰেডি কৰি থৈ দিছে আপোনালোকে আহক দেৰি নকৰিব আৰু যদি কোনোবা আপোনালোকৰ ঘৰত মেকানিক আছে তেতিয়াহ'লে লৈ আহিব পাৰে নে কি কয় নেক্সট এখন আছে এসি গল কেতিয়া দাদা এখন 2020 কিমান দাম ৰাখিছে এখনৰ এখন 260 2,60,000 টকা এয়া চাই লওক মই গাড়ীখন দেখাই দিছো আপোনাৰ বডিটো এবাৰ দেখাই দিছো গাড়ীখনৰ এয়া চাই লওক বডিটো খুব ধুনীয়া হৈ আছে এয়া চাওক নেক্সট দাদা আৰু এখন আছে 2020 কিমান দাম ৰাখিছে এখনৰ এখন আহিব 270 মান আহি যাব 2,70,000 টকা দাদা এখন ডাউন পেমেন্ট কিমান দিব লাগিব যদি কোনোবা 70,000 দিয়ক বাকি 2 লাখ ফাইনেন্স কৰাই আচ্ছা কাগজ পাতিবিলাক কোনে ট্ৰান্সফাৰ কৰি দিব সম্পূৰ্ণ আমি কৰিম দায়িত্ব কাগজ পাতি সব দাদাসকলে ট্ৰান্সফাৰ কৰি দিব খালি আপোনালোকে ডাউন পেমেন্টটো আৰু যদি ডকুমেন্টটো নে কি কয় সিভিল ওকে থাকিব লাগিব হয় সিভিলটো ওকে থাকিব লাগিব ডাউন পেমেন্টটো আৰু আপোনালোকে যেটো কেছ লাগে 10,000 20,000 50,000 হেতু লৈ দাদাৰ ওচৰত আহিলে আপোনাৰ নেশনাল হাইৱে হয় কটাবাৰী গৰচৌ হয় লগৰ মোৰ অপোজিট সাইডে আছে আসাম স্কিল ডেভেলপমেন্ট তাৰ অপোজিট সাইডে আছে মোৰ শোৰুমখন ফ্ৰেন্ডছ অটোকাৰ হয় দাদা মই আপোনাৰ ফোন নম্বৰটো দি দিম যদি আপোনাৰ লগত মানে কাস্টমাৰে ফোন কৰে বা হেৰি কৰে তেতিয়াহ'লে আপুনি সহায় সহযোগিতা কৰিবনে নিশ্চয় কৰিম